যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায় সেইবা কিয় ক'লে তেওঁহে জানে কিন্তু তেওঁৰ কথা শুনি মোক এটা আমাৰ সংস্কৃতিত আমাৰ ভাৰতীয় পৰম্পৰাত এটা পুৰণা এটা কথা আছে সেই কথাটো মনত পৰিলে যে এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয় ফেব্ৰুৱাৰী মাহত যি মিছা কথা ক'লে এতিয়া কেনেদৰে সেই মিছা কথাটো লুকাব পাৰে তাৰ বাবে প্ৰত্যেক দিন প্ৰত্যেক সপ্তাহ প্ৰত্যেক মাহ তেওঁলোকে নতুন নতুন মিছা কথা নতুন নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব নিশ্চয় সেইখিনি কথা এতিয়া ৰাইজে লাহে লাহে মনত পেলাইছে নিশ্চয় সেইখিনি কথা এতিয়া মুখ্যমন্ত্ৰীলৈ মনত পৰিছে মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ যে আপোনালোকে দুটা SIT কৰক সমানভাৱে এটা SIT মোৰ ওপৰত য'ত আপোনালোকে গোটেইখিনি যি SIT কৰিবলগীয়া কি যি বিচাৰিবলৈ বিচাৰে প্ৰায়তঃ তৰুণ গগৈদেৱৰ 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত মই সৰুৰ পৰা আজিলৈকে এই তিনিবাৰ সাংসদ হোৱালৈকে কি কি হৈছে নাই লোৱা ক'ত কি আছে গোটেইখিনি আপোনালোকে SITটো কৰি লওক এই পাকিস্তানটো আপোনালোকে এই সোমাই লওক আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক ময়ো কল্পনা কৰিছোঁ তাত মোৰ সম্পৰ্কত ৰাইজে কিমান পাব মইতো জানো কিন্তু তেওঁ সম্পৰ্কত কিমানবোৰ যে কথা ওলাব এই SITটো এটা ৰিটায়াৰ্ড জাজৰ দায়িত্ব দি দিয়ক তেতিয়া নিৰপেক্ষ হৈ থাকিব কিন্তু ক্ষমতা এজন ৰাজনৈতিক দলৰ এটা চৰকাৰৰ মুখ্যমন্ত্ৰী নহয় ক্ষমতা বাস্তৱভাৱে ৰাইজৰ ওচৰত থাকক আৰু ৰাইজে দুটা SIT কৰক এটা SIT আমাৰ প্ৰায়তঃ তৰুণ গগৈদেৱৰ ঘৰৰ ওপৰত এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দুধ কা দুধ পানী কা পানী হৈ যাব তো এইখিনিয়ে কথা আজি আপোনালোকক আমি এই সংবাদমেল যোগেদি আমি জনাবলৈ বিচাৰিছোঁ বাৰম্বাৰ মুখ্যমন্ত্ৰী আমাক SIT সম্পৰ্কত বিভিন্ন কথা কৈ থাকে কিন্তু অসমত আৰু কিছুমান SIT আছে সেইখিনিও কথা আমাক ব্ৰিফ কৰিলে আমি ভাল পাম জোনমণি ৰাভাৰ SIT কাৰণটো আমি জানিবলৈ বিচাৰোঁ কি হ'ল জোনমণি ৰাভাৰ কোনে হত্যা কৰিলে আমি জানিবলৈ বিচাৰোঁ সেই SIT কথাটো আমাক অৱগত কৰক কয়লা সিন্ডিকেট লৈ এটা SIT গঠন হ'ল উমৰাংচাও পিছত এটা SIT গঠন হ'ল তাৰ ওপৰত কি তথ্য পালে সেইখিনিও আমাক জনাওক নে SIT কাম খালি বিৰোধী দলৰ ওপৰত বা ৰাজনীতিকৰণৰ কাৰণে SIT লৈ আমি এজন অসম আৰক্ষী বিষয়াক কোনে হত্যা কৰিলে সেইখিনি কথা তেওঁ ৰাইজক জানিবলৈ দিয়া নাই আৰু কাৰ ৰাজনৈতিক সংৰক্ষণত সমৰ্থনত অবৈধ কয়লাৰ সিন্ডিকেট ইমান বহলভাৱে চলি আছে সেইটোও তেওঁলোকে জনাবলৈ দিয়া নাই মোৰ যি SIT পাইছে জনাই থাকক প্ৰমাণটো দিয়ক আৰু বাকি যে SIT আছে সেইখিনি অলপ তেখেতক জনাবলৈ মই বিচাৰিছোঁ আৰু অসমৰ ৰাইজক সেই হেক মই কল্পনাটো এৰি দিছোঁ যে আপোনালোকে সিদ্ধান্ত লওক এটা SIT মোৰ ওপৰত এটা SIT হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আৰু দুধ কা দুধ পানী কা পানী হৈ যাব